নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও পুৱাৰ 8টা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। পুৱাৰ প্ৰথমতে বহুতেই গুৰুত্বপূৰ্ণ এটা খবৰ লৈ আহিছে। প্ৰথম খবৰটো হৈছে ৰকিবুলে হাতীৰ পিঠিত উঠে, আৰপি শৰ্মাই ঘোঁৰাৰ পিঠিত উঠে, ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ'বলৈ উঠিছে আজমলৰ পিঠিত। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বহমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰীৰত্ন হিমন্ত বিশ্ব শৰ্মাই এই বহমপুৰত ৰাজহুৱা খেলপথাৰত সম্বোধন কৰিলে এখন বিশাল জনসভা। প্ৰায় 8 সহস্ৰাধিক কৰ্মী সমৰ্থকৰ সমাগম ঘটা সভাখনলৈ হেলিকপ্টাৰ যোগে আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ সমালোচনা কৰা দেখা গৈছে কংগ্ৰেছ দলৰ আগতে মহাজোঁটবন্ধনৰ অন্যতম অংশীদাৰ AUDF দলক। সভাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, কংগ্ৰেছত ভোট দিলে বদৰুদ্দিন আজমলক দিছপুৰ দুৱাৰ খুলি দিয়া হ'ব। আকৌ যদি আমি আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হয়, তেন্তে জাতিয়ে আমাক কেতিয়াও ক্ষমা নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন, মহিলা বাচ্চা জন্ম দিয়ে মেচিন নেকি? আজমলে কোৱাৰ দৰে মহিলা শিশু জন্ম দি যাব আৰু আজমল মুখ্যমন্ত্ৰী হ'ব। ৰকিবুলে হাতীৰ পিঠিত উঠে, আৰপি শৰ্মাই ঘোঁৰা পিঠিত উঠে আৰু ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ'বলৈ আজমলৰ পিঠিত উঠিছে বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখযোগ্য যে সভাখনৰ মাজতে ঘটিলে আন কেইবাটাও আমোদজনক ঘটনা। আৰক্ষীয়ে সুনিশ্চিত কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে একাংশই ত্যাগ কৰিবলগীয়া হ'ল নিত্য ব্যৱহৃত হেঁপাহৰ সামগ্ৰীবিধ। সভাৰ প্ৰৱেশদ্বাৰতে বহু সংখ্যক ভক্তই হৈ যাবলগীয়া হৈছে চাধাৰ টেমা। কেৱল চাধাৰ টেমাই নহয়, পানী বটল তথা কলা কাপোৰ লৈ কোনো লোক যাতে সভাথলীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিলে আৰক্ষীয়ে 1 এপ্ৰিলৰ পৰা PF আৰু টেক্স সম্পৰ্কীয় এই 5টা নিয়ম হ'ব পৰিৱৰ্তন। জানি লওক, নহ'লে আপুনি ভৰিব লাগিব অধিক TDS। ইনকাম টেক্স ৰিটাৰ্ণ TDSৰ বহুকেইটা নিয়ম বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা মৰ্মে সলনি হ'ব। নতুন বিত্তীয় বৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা আপোনাৰ ধন আৰু কৰ সম্পৰ্কে বহুতো পৰিৱৰ্তন কৰিব হ'ব। এই বিষয়ে আপুনি ভালদৰে জনা উচিত। শেহতীয়াকৈ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত আৰু বেতন শ্ৰেণীৰ বাবে কেইবাটাও ঘোষণা কৰিছে। এই নিয়মবোৰ 2021 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। অৱশ্যে যিসকলৰ বয়স 75 বছৰতকৈ অধিক তেওঁলোকে এইবাৰ কৰ সকাহ দিয়া হৈছে, অৰ্থাৎ 75 বছৰতকৈ অধিক বয়সৰ লোকসকলে টেক্স ৰিটাৰ্ণ জমা কৰিব নালাগে। এই পৰিৱৰ্তনৰ বিষয়ে জানো হওক। EPFৰ সালসলনি, আয়কৰ বিভাগে জাৰি কৰা নতুন নিয়ম অনুসৰি আপুনি 2021 চনৰ 1 এপ্ৰিলৰ পৰা 2.5 লাখ টকাতকৈ অধিক PF অৰিহণাৰ ওপৰত পোৱা সুতৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব। বিত্তমন্ত্ৰীয়ে উচ্চ দৰমহা কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে। অৱশ্যে ইয়াৰ প্ৰভাৱ মাহিলী 2 লাখ টকা দৰমহা পোৱা সকলৰ ওপৰত পৰিব। এতিয়াৰে পৰা দুগুণ ভৰিব লাগিব TDS। কেন্দ্ৰীয় চৰকাৰে ITR ফাইলিং প্ৰচাৰ কৰি আছে। চৰকাৰে এটা নতুন নিয়ম নিৰ্ধাৰণ কৰিছে যে কোনো ব্যক্তিয়ে ITR দাখিল নকৰিলে তেওঁ দুগুণ TDS পৰিশোধ কৰিব লাগিব। চৰকাৰে আয়কৰ আইনত ধাৰা 206AB যোগ কৰিছে। এই শাখা অনুসৰি ITR দাখিল নকৰাৰ বাবে এতিয়া 1 এপ্ৰিল 2021 পৰা TDS দুগুণ দিব লাগিব। LIC নিয়মৰ হ'ব সালসলনি। চৰকাৰে LTC আঁচনি সম্প্ৰচাৰিত কৰি আছে। আঁচনিখনৰ নতুন বিত্তীয় বৰ্ষত ৰূপায়ণ কৰা হ'ব। কৰোনা মহামাৰীৰ নিষেধাজ্ঞাৰ বাবে LTC কৰ লাভ নকৰা কৰ্মচাৰীসকলক এই আঁচনিয়ে উপকৃত কৰিব। প্ৰি ফিল্ড ITR ফৰ্ম পাব। কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে টেক্স ৰিটাৰ্ণ দাখিল কৰাৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে। 1 এপ্ৰিল 2021 পৰা ব্যক্তিগত আৰু কৰদাতাসকলক ITR প্ৰপত্ৰ প্ৰদান কৰা হ'ব। EIR ফাইল কৰাটো সহজ কৰি তুলিব। 75 বছৰতকৈ ওপৰত লোকসকলক কৰ সকাহ লাভ কৰিব। বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 75 বছৰতকৈ অধিক বয়সৰ লোকসকলে টেক্স ৰিটাৰ্ণ দাখিল কৰিব নালাগে। এই ৰেহাই জ্যেষ্ঠ নাগৰিকসকলক দিয়া হৈছে, যিসকলে ফিক্সড ডিপজিটৰ ওপৰত পোৱা সুদ বা পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল। এফালে কৰ্মচাৰীসকলক এটা বহুতো ডাঙৰ এটা খবৰ আহিছে। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। কোষাগাৰসমূহলৈ বিশেষ নিৰ্দেশনা বিত্ত বিভাগৰ। চলিত বিত্তীয় বৰ্ষৰ শেষ হ'বলৈ কেইটামান দিন বাকী। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে কোষাগাৰসমূহক ৰাজ্যিক কৰ্মচাৰী মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চনৰ বিলসমূহৰ লগতে অনুদান আদি অহা 23 মাৰ্চৰ পৰা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। অন্তিম সময়ত যাতে কোষাগাৰত বিলৰ হেঁচা নপৰে তালৈ লক্ষ্য এই নিৰ্দেশনা প্ৰদান কৰা হৈছে। সেইদৰে কণ্টিনজেঞ্চি আৰু দৰমহা বহিৰ্ভূত শিতানৰ বিলসমূহ গ্ৰহণৰ দিন 26 মাৰ্চ ধাৰ্য কৰিছে। এই চৰমসীমা কঠোৰভাৱে মানিবলৈ নিৰ্দেশ দিয়া হৈছে কোষাগাৰ বিষয়াসকলক। তদুপৰি 27 আৰু 28 মাৰ্চত অৰ্থাৎ চতুৰ্থ শনিবাৰ আৰু দেওবাৰৰ দিন দুটা খোলা ৰাখিবলৈ নিৰ্দেশতো উল্লেখ কৰা হৈছে।
মনোনয়ন পত্ৰ দাখিল কৰিব যোৱা সময়তে দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই কেইবাপাক খাই পৰে বাহন বৰক্ষেত্ৰীত মনোনয়ন পত্ৰ দাখিল কৰিব যোৱা সমদলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত বৰক্ষেত্ৰীৰ চকৰিঘাটত নিয়ন্ত্ৰণহীন সংঘটিত হয় টেম্পুৰ দুৰ্ঘটনাত 10 গৰাকী লোক আহত হয় আহত কেইগৰাকী লোকক ততাতৈয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰে সমদলত থকা অন্যসকলে গুৰুতৰভাৱে আহত হোৱা 3 গৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেৰণ আনহাতে আটাইকেইজন ঘৰৰ দৌলাখালত বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ মনোনয়ন দিবলৈ সমদলত যোৱা লোক আছিল নলবাৰীৰ পৰা উভতি আহি আছিল সমদলটো আগন্তুক 18 আৰু 19 মাৰ্চত মহানগৰীত সলনি হ'ব যান বাহনৰ ব্যৱস্থা জনসাধাৰণে কেনেদৰে কৰিব পাৰিব যাতায়াত চাওঁ আহক আমাৰ এই প্ৰতিবেদন ৰাজ্যজুৰি নিৰ্বাচনৰ বতৰ ৰাজ্যত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসমূহ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰি আছে অহা 18 আৰু 19 তাৰিখে জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মনোনয়ন পত্ৰ দাখিল কৰিব সেইবাবে এই দুদিনত গুৱাহাটীত সালসলনি হ'ব পথৰ চলাচল যান বাহনৰ নতুন নিৰ্দেশনা সন্দৰ্ভত আজি যান বাহন উপ আৰক্ষী আয়ুক্তই এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে 18 মাৰ্চ বৃহস্পতিবাৰে মনোনয়ন দিব পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই 19 মাৰ্চত শুক্ৰবাৰে দিব জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যক হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বহু প্ৰাৰ্থীয়ে বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিব সেইবাবে সাল সলনি কৰা হৈছে যান বাহনৰ চলাচল মালিগাঁও পথৰ পৰা আহিলে ভৰলুত ইউটাৰ্ণ লৈ এটি ৰোড হৈ যাব লাগিব খৰাঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব ৰাজপথৰ কাষত থকা অস্থায়ী দোকানসমূহ আঁতৰ কৰিব লাগিব মেঘদূত ভৱনৰ সন্মুখ ভাগ খালী ৰাখিব টিচি পইণ্ট ৰটাৰী ক্লাবত গাড়ী ৰখাব পাৰিব ভূতনাথ লাচিত ঘাটত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে এমজি ৰোড এই দুদিনৰ ৰাইজক ব্যৱহাৰ নকৰিবলৈ যান বাহন আৰক্ষীৰ অনুৰোধ মালিগাঁৱৰ পৰা অহা লোকসকলে এইটি ৰোড হৈ আহিব লাগিব জিলা উপায়ুক্ত কাৰ্যালয়লৈ হেম্বৌৰা ৰোড আৰু এইটি ৰোড পাৰ্কিং মুক্ত কৰা হ'ব মালিগাঁৱৰ পৰা অহা গাড়ীসমূহ ভূতনাথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব চানমাৰী ফালৰ পৰা অহা লোকসকলে ৰিজাৰ্ভ বেংকৰ সন্মুখৰে এইটি ৰোড ওলাই আহিব যাব পাৰিব যান জঁটৰ পৰা আঁতৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ ৰাইজক অনুৰোধ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'ত অঘটন মৰিয়নি মছজিদৰ সন্মুখতে সংঘাত বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ হতাহতি ইফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অখিল গগৈ ৰাষ্ট্ৰসংঘৰ মছজিদ অখিলৰ হৈ যুক্তি প্ৰদৰ্শন ধৰ্মপুৰত এইবাৰ চন্দ্ৰমোহন নে চন্দ্ৰগ্ৰহণ পাটোৱাৰী ক'লে ৰাইজৰ দুখৰ সময়ত মই হিমালয় হৈ থিয় দিওঁ আপোনালোকৰ মোৰ অভিভাৱক 1985 চনত 6500 টকাৰে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এই যাত্ৰা অব্যাহত ৰাখিব বিচাৰোঁ আপোনালোকে যি ধৰণে অভিভাৱকৰ দায়িত্ব পালন কৰিছে ময়ো সন্তানৰ দায়িত্ব পালন কৰিছোঁ এয়া মোৰ কৰ্তব্য ধৰ্মপুৰ ৰাজ্যক সম্বোধন কৰি মনোনয়ন পত্ৰ দাখিলৰ দিনটোত সমষ্টিবাসীক উদ্দেশ্যি ক'লে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে সমষ্টিত মই সদায় আহি নাথাকোঁ এইটো কথা সঁচা কিন্তু সমষ্টিবাসীৰ যেতিয়া দুখ হয় তেতিয়া দুখৰ দিনত হিমালয় পৰ্বতসমূহ হৈ থিয় দিওঁ আপোনালোকৰ সন্মুখত আপোনালোকৰ লগত সদায় থিয় হৈ আছোঁ আৰু থাকিম সততা আৰু নিষ্ঠাৰে আপোনালোকক বহু দিব পৰা নাই হয় কিন্তু 10 টকা হ'লেও দিছোঁ যোৱা 5 বছৰ দিনত সময় দিব নোৱাৰিলোঁ পুৱা 4:30 বজালৈ লগ কৰিছোঁ ফোনত খবৰ লৈছোঁ বানপানীৰ সময়ত সদায় আছোঁ LPG চিলিণ্ডাৰ বুকিং পেটিএম আৰু এমাজনে চিলিণ্ডাৰ বুকিঙত প্ৰদান কৰিছে বিশেষ ৰেহাই জানক সবিশেষ আমাৰ প্ৰতিবেদন নতুন বৰ্ষৰ আৰম্ভণিৰে পৰা পেট্ৰল আৰু ডিজেলৰ ব্যাপক মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পিছতে শেহতীয়াকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যই সাধাৰণ জনতাক যথেষ্ট প্ৰভাৱিত কৰিছে দেশৰ ৰাজধানী দিল্লীত প্ৰতিটো LPG চিলিণ্ডাৰ মূল্য 819 টকা হৈছেগৈ ফেব্ৰুৱাৰী মাহত চিলিণ্ডাৰৰ মূল্য 125 টকা বৃদ্ধি পাইছে চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ মাজত ডিজিটেল পেমেণ্ট এপ পেটিএম আৰু এমাজনে গ্ৰাহকসকলক কিছু সকাহ দিবলৈ হাতত লৈছে বিশেষ পদক্ষেপ পেটিএমে প্ৰথমবাৰৰ বাবে LPG চিলিণ্ডাৰ বুকিঙৰ ওপৰত 100 টকাৰ কেছবেক দিছে যদি আপুনি পেটিএমৰ পৰা গেছ চিলিণ্ডাৰ বুক কৰে আপুনি দিল্লীত 819 টকাৰ মূল্য চিলিণ্ডাৰ 819 টকাত পাব পাৰিব ইয়াৰ বাবে পেটিএমে কিছুমান চৰ্ত আৰোপ কৰিছে নিৰ্বাচনৰ পূৰ্বে দৰমহা লাভৰ অনিশ্চয়তাত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক বৰ্তমানলৈকে প্ৰয়োজনীয় বাজেট প্ৰেৰণ নকৰাৰ বাবে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে দৰমহা লাভ কৰা আশাক্ষীণ উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনে চলিত বৰ্ষৰ 30 জানুৱাৰী গুৱাহাটী খানাপাৰাত ৰাজ্যৰ 4511 গৰাকী প্ৰাথমিক বিদ্যালয় শিক্ষকৰ চাকৰি নিয়মীকৰণ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰিছিল দীৰ্ঘদিন ধৰি বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলে বৰ আগ্ৰহেৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰি নিজ বিদ্যালয়ত যোগদান কৰি কাৰ্যনিৰ্বাহ কৰি আছে কিন্তু বৰ্তমানলৈকে শিক্ষকসকলৰ দৰমহাৰ বাবে প্ৰয়োজনীয় বাজেট শিক্ষা বিভাগে জিলাসমূহলৈ প্ৰেৰণ নকৰাৰ বাবে নিৰ্বাচনৰ
পূৰ্বে দৰমহা লাভ নকৰা আশা ক্ষীণ হৈ অহাত শিক্ষকসকলৰ পুনৰ এক দুশ্চিন্তাত পৰিছে যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে তাৰ মাজতে বেংকৰ ধৰ্মঘট বিষয়াসকলৰ নিৰ্বাচনৰ কাম-কাজত জড়িত ইত্যাদি বিভিন্ন বিষয়ত জড়িত হৈ আছে ৰাজ্যৰ দীৰ্ঘদিনীয়া বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত কৃতজ্ঞ যদিও বৰ্তমানলৈকে দৰমহা প্ৰদান কৰাৰ ক্ষেত্ৰত হেমাহি কৰাৰ বাবে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই নিৰ্বাচনৰ পূৰ্বে শিক্ষকসকলৰ দৰমহা মুকলি কৰি দিবৰ বাবে অনুৰোধ জনাইছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি হেমাঞ্জলি ভূঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে যদি নিৰ্বাচনৰ পূৰ্বে দৰমহা প্ৰদান নকৰে তেন্তে শিক্ষক সমাজক কণা সাহস পতান দিয়াৰ বাহিৰে আন একো নহয় বুলি অভিহিত কৰিছে সভাপতি সম্পাদকে আন একাংশ বেতন বঞ্চিত শিক্ষকে অতি দুখেৰে জানিবলৈ দিছে যে দিন হাজিৰা কৰি পোৱা আৰু আনৰ পৰা টকা ধাৰলৈ লৈ গুৱাহাটীৰ পৰা নিযুক্তি পত্ৰ আনিবলৈ গৈছিল যদি সময়ত দৰমহা কেইটা লাভ নকৰে তেন্তে ধাৰ পৰিশোধ কেনেকৈ কৰিব ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ উপৰি 20-25 বছৰ পূৰ্বে একেধৰণৰ একোজন বিষয়ে নিযুক্তি দিয়া একাংশ শিক্ষকে বৰ্তমানে কোনো ধৰণৰ সমস্যাৰ মুখামুখি নোহোৱাকৈ চাকৰি কৰি থকাৰ বিপৰীতে একাংশ শিক্ষক দীৰ্ঘদিন ধৰি বেতন বঞ্চিত হৈ অহাৰ পাছত চাকৰি নিয়মীকৰণকে ধৰি যদি নিৰ্বাচনৰ পূৰ্বে দৰমহা প্ৰদান নকৰে তেন্তে চৰকাৰখনে শিক্ষক সমাজক পুনৰবাৰ মানসিকভাৱে নিৰ্যাতন কৰাৰ বাহিৰে আন একো হ'ব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰিছে দুৰ্ভোগী শিক্ষক সমাজে ইয়াৰ উপৰি শিৱসাগৰ জিলাত যোগ্যতা থকা 120 গৰাকী শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ